আজি আমি আহি আছো লখিমপুৰলৈ মানে আমাৰ ঘৰলৈ আৰু ঘৰ কেতিয়াবা লাগিছে কিন্তু এতিয়া তেজপুৰ পাইছোহি ওলাই অহা অলপ দেৰি হ'ল লৰা দুটা হতে পটককে ওলা বুলি ভাবিলে ওলাব নোৱাৰো আতে ভাবিছে এখন বিশেষ ঠাইত সোমাই যাম আৰু আপোনালোককো সেই ঠাইখন দেখুৱাম ভিডিঅটো চাই আপোনালোকে ভাল পাব বুলি আশা কৰিলো আৰু যি সকল লোকে মোৰ এই ভিডিঅ' প্ৰথম চাইছে সেই সকল লোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব या भरोले नदी नदी है ফাইনেলি আমি বিশ্বনাথ চাৰিআলিৰ পৰা 9 কিলোমিটাৰ মান আহি এয়া পৰ্যটন নগৰী বিশ্বনাথ ঘাটলৈ স্বাগতম জনোৱা মুখ্য তোৰণখন পালোহি আৰু এই মুখ্য তোৰণখনৰ পাছ পৰা অলপ দূৰ গৈ আমি বিশ্বনাথ ঘাট পামগৈ আমি আহি উপস্থিত হৈ গলি বিশ্বনাথ ঘাটত আৰু বহুতে ৰ'দ দি আছে যদিও চাৰিওফালে গছ-গছনি আছে অলপ ঠাণ্ডা বতাহ মাৰি আছে আৰু ইয়াত চাওক ইয়াৰ পৰিৱেশ আৰু চাৰিওফালে দোকান আছে আৰু আমি বিশ্বনাথ ঘাটত উপস্থিত হোৱাৰ আগতে আমি জনা নাছিলোঁ যে ইয়াক গুপ্তকাশী বুলি কোৱা হয় আৰু ইয়াত নাও এনেদৰে বান্ধি থৈছে নাওৱেদি ইটো পাৰলৈ যাব পাৰি তাত এটা দ্বীপ আছে এইটো দ্বীপটোৰ নাম হৈছে উমাতুমণি দ্বীপ আৰু ইয়াৰ পৰা ৰিণিকি কাৰ্বি পাহাৰখন দেখিব পাৰি আৰু যেটো কাজিৰঙাৰ লগত ইয়াৰ সংলগ্ন হৈ আছে আৰু এইখন আছে ব্ৰহ্মপুত্ৰ আৰু এয়া চাওক কেনেদৰে বতাহ মাৰি আছে ইয়াত থাকিলে ঘৰলৈ যাবৰ মনেই নাযায় এয়া চাওক কিমান ধুনীয়া পৰিৱেশ ব্ৰহ্মপুত্ৰখন ধুনীয়াকৈ চাব পাৰি আৰু ইয়াৰ পানীৰ ফুট চাওক কিমান গৈছে আৰু ইয়াত ধুনীয়া বতাহ ইয়াত নাওবোৰ এনেদৰে বান্ধি থৈছে যেহেতু নাৱেদি ইটো পাৰলৈ যাব পাৰি আৰু সেই তাত এটা দ্বীপ আছে উমাতুমণি দ্বীপ আৰু দ্বীপৰ ভিতৰত এখন গিন আছিয়ানা বুলি ৰিজৰ্ট আছে আৰু ৰিজৰ্টত থকা খোৱাৰ সকলো সুবিধা আছে আৰু আমি অহা সিজনটো যেহেতু বাৰিষা হ'ল সেইকাৰণে আমি যাব নোৱাৰিলোঁ যেহেতু ব্ৰহ্মপুত্ৰত বহুতো পানী আছে আৰু ল'ৰা দুটাৰ সৈতে যাবলৈ অলপ সুবিধা হ'ল কিন্তু আপোনালোক আহিলে ইয়ালৈ যাব পাৰিব আৰু ইয়াৰ পৰা দেখিছেনে এটা হিল আছে ডাঙৰ এইটো হিলটোৰ নাম বৰলা হিল আৰু এই মূল মন্দিৰ ভাগ ইয়াৰ পানীৰ তলতে আছে বাৰিষা সময়ত নেদেখি ডিসেম্বৰ জানুৱাৰী মাহত আহিলে আপোনালোকে ইয়াৰ হিলবোৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পাব আমি অহা টাইমটো যেটো বেয়া হ'ল আৰু আপোনালোক পাৰিলে আহিব আৰু ইয়াৰ সৌন্দৰ্য উপভোগ কৰি যাব বিশ্বনাথ ঘাটৰ ওচৰতে আছে এটা দল এটো হৈছে বৰদল এটো আহোম যুগতে প্ৰতিষ্ঠিত আৰু আমি এই খটখটিয়েদি ওপৰলৈ উঠি আহিছো আৰু আপোনালোককো ভাবিছো লগতে লৈ যাওঁ বৰদলটো যেহেতু আহোম যুগতে প্ৰতিষ্ঠিত আৰু এই বৰদলটো 17 আৰু 18 শতিকাৰ মানৰ হ'ব যেহেতু শিৱসাগৰৰ জয়দৌল আৰু শিৱদৌলৰ নিচিনাই আৰু ইয়াৰ ভিতৰত যেটো এভাগ লিংগ আছে আৰু আমি ইয়াত সেৱা কৰিলোঁ আৰু এয়া চাৰিওফালে চাওক বহুত চাফ চিকুণকৈ ৰাখিছে আৰু আপোনালোকো পাৰিলে ইয়ালৈ এবাৰ আহিব আৰু এই মন্দিৰত এভাগ সেৱা কৰি যাব যেহেতু এনেদৰে আহিলে বহুতেই মনটো ভাল লাগে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই